নমস্কাৰ আপোনালোক সকলোকে এছাম কম্পিটিটিভ এক্সাম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ ডিএলএড এণ্ট্ৰেন্স এক্সামৰ কাৰণে আমি ইতিমধ্যে ছাবজেক্ট ৱাইজ ক্লাছসমূহ ষ্টাৰ্ট কৰিছোঁ আজিৰ এই ক্লাছত আমি জেনেৰেল নলেজৰ য'ত আপোনালোকৰ 15 মাৰ্কছ আহিব জেনেৰেল নলেজৰ এছাম হিষ্ট্ৰীৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ ডিছকাছ কৰিম যিসমূহ কুৱেশ্যন খুবেই ইম্পৰ্টেণ্ট হয় আৰু আপোনালোকৰ এছাম হিষ্ট্ৰী টপিকটোৰ পৰা মিনিমাম আপোনালোকৰ দুটা কুৱেশ্যন অহাৰ যথেষ্টখিনি চান্স থাকে গতিকে এছাম হিষ্ট্ৰী এটা ইম্পৰ্টেণ্ট টপিক গতিকে ভিডিঅ'টো স্কিপ নকৰিব শেষলৈ চাই থাকিব চ' বেছি পলম নকৰি আমি ক্লাছটো ষ্টাৰ্ট কৰিছোঁ চ' প্ৰথম কুৱেশ্যনটো দিয়া আছে কাক ভগনীয়া ৰজা বুলি কোৱা হয় চ' অপশ্যন আছে তিনিটা ইয়াৰ ভিতৰত শুদ্ধ এনচাৰ হ'ব জয়ধ্বজ সিংহ জয়ধ্বজ সিংহক ভগনীয়া ৰজা বুলি কোৱা হয় মনত ৰাখিব চ' নেক্সট কুৱেশ্যনটো দিয়া আছে প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ৰ আহোম ৰজাজনৰ নাম কি আছিল অৰ্থাৎ মোৱামৰীয়া বিদ্ৰোহৰ সময়ৰ আহোম ৰজাজন কোন আছিল চ' শিৱসিংহ লক্ষীসিংহ জয়ধ্বজ সিংহ ৰুদ্ৰসিংহ ইয়াৰ ভিতৰত শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি লক্ষীসিংহ চ' আমি সকলোৱে জানো লক্ষীসিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল প্ৰথম মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল গতিকে মোৱামৰীয়া বিদ্ৰোহৰ সময়ৰ আহোম ৰজাজনৰ নাম হ'ব লক্ষীসিংহ চ' আপোনালোকে যদি ডিএলএড প্ৰি এণ্ট্ৰি টেষ্টত অৱতীৰ্ণ হ'ম বুলি ভাবিছে আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে প্ৰিপাৰেশ্যন কৰিব পাৰিব যিখন গাইডবুক সম্পূৰ্ণ চিলেবাছ অনুসৰি প্ৰস্তুত কৰা হৈছে ইয়াতে আপোনালোকে আটাইকেইটা বিষয়ৰ কুৱেশ্যন এনচাৰ অসমীয়াতে লাভ কৰিব আগন্তুক এক্সামৰ কাৰণে যথেষ্টখিনি লাভান্বিত হ'ব পাৰিব চ' এইখন গাইডবুক আমি 2021 চনৰ পৰা প্ৰকাশ কৰি আহিছোঁ য'ত আপোনালোকৰ 2021 চনৰ আৰু 22 চনত 70ৰ পৰা 80% কুৱেশ্যন এনচাৰ কমন অহা দেখা গৈছে গতিকে আগন্তুক এক্সামৰ কাৰণে আপোনালোকে যথেষ্টখিনি লাভান্বিত হ'ব পাৰিব সম্পূৰ্ণ চিলেবাছ অনুসৰি প্ৰস্তুত কৰা হৈছে ডাউনলোড লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি মোবাইলতে পঢ়িব পাৰিব চ' ডাউনলোড কৰি ল'ব পাৰিব চ' নেক্সট কুৱেশ্যনটো দিয়া আছে হস্তি বিদ্যানৱ পুথিখনৰ লিখক কোন এই কুৱেশ্যনটো কিন্তু আপোনালোকৰ যোৱা বছৰ আহিছিল হস্তি বিদ্যানৱ পুথিখন কোনে লিখিছিল চ' ইয়াৰ এনচাৰ হ'ব সুকুমাৰ বৰগাইতে লিখিছিল হস্তি বিদ্যানৱ পুথিখন চ' আমি খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰসমূহ আলোচনা কৰি আহিছোঁ আপোনালোকে ভিডিঅ'সমূহ ৰেগুলাৰলি চাই থাকিব আপোনালোকৰ নিশ্চয় কমন পৰিব চ' তাৰপিছত কুৱেশ্যন আছে বুৰঞ্জী বিবেক ৰত্ন পুথিখনৰ লিখক কোন বুৰঞ্জী বিবেক ৰত্ন পুথিখন মণিৰাম দেৱানে ৰচনা কৰিছিল অপশ্যন এ শুদ্ধ এনচাৰ ঠিক আছে নেক্সট কুৱেশ্যনটো দিয়া আছে আহোমৰ শেষ ৰজাজনৰ নাম কি খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন ৰুদ্ৰসিংহ পুৰন্দৰ সিংহ জয়ধ্বজ সিংহ লক্ষীসিংহ চ' শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি পুৰন্দৰ সিংহ হৈছে আহোমৰ শেষৰজন ৰজা ঠিক আছে আহোমৰ শেষৰজন ৰজা পুৰন্দৰ সিংহ মনত ৰাখিব চ' নেক্সট কুৱেশ্যনটো দিয়া আছে অসমৰ মাটিৰ জৰীপ কাৰ্য প্ৰথমতে কোনে প্ৰৱৰ্তন কৰে চুকাফা স্বৰ্গনাৰায়ণ গদাধৰ সিংহ আৰু শিৱসিংহ চ' শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ চি গদাধৰ সিংহ গদাধৰ সিংহই অসমৰ মাটিৰ জৰীপ কাৰ্য প্ৰথমে প্ৰৱৰ্তন কৰিছিল তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে নামদাঙৰ শিলৰ সাঁকো কোনে সজাইছিল চ' এনচাৰ হ'ব অপশ্যন এ ৰুদ্ৰসিংহই নামদাঙৰ শিলৰ সাঁকো সজাইছিল তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে ৰুদ্ৰসিংহৰ মাকৰ নাম কি আছিল অপশ্যন আছে চাৰিটা জয়মতী মূলা গাভৰু ৰমণী গাভৰু আৰু পিজৌ গাভৰু চ' এনচাৰ হ'ব অপশ্যন নম্বৰ এ জয়মতী ৰুদ্ৰসিংহৰ মাকৰ নাম আছিল জয়মতী তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে আহোমৰ শেষ ৰাজধানী কি আছিল চ' আহোম সাম্ৰাজ্যৰ ওপৰত আপোনালোকৰ যিকোনো এটা নহয় দুটা নহয় কুৱেশ্যন হোৱাৰ যথেষ্টখিনি চান্স আছে গতিকে আপোনালোকে আহোম সাম্ৰাজ্যৰ ওপৰত ভালদৰে চাব লাগিব আহোমৰ শেষৰ ৰাজধানী কি আছিল যোৰহাট নগাঁও গুৱাহাটী শিৱসাগৰ চ' এনচাৰ হ'ব অপশ্যন নম্বৰ এ যোৰহাট আহোমৰ শেষৰ ৰাজধানী যোৰহাট আছিল মনত ৰাখিব চ' নেক্সট কুৱেশ্যনটো দিয়া আছে ফাটিয়া ই আব্ৰিয়াৰ লিখক কোন আছিল ফাটিয়া ই এইটো আব্ৰিয়া হ'ব লাগিছিল ফাটিয়া ই আব্ৰিয়াৰ লিখক হৈছে অপশ্যন নম্বৰ চি কাৰেক্ট এনচাৰ চিহাবুদ্দিন তালিচ ঠিক আছে তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে ফ্ৰাংচেংমুঙৰ ঘনীয়েক সাহসী মূলা গাভৰুৱে কাৰ বিৰুদ্ধে যুদ্ধ কৰি মৃত্যুবৰণ কৰিছিল অৰ্থাৎ মূলা গাভৰুৱে কাৰ বিৰুদ্ধে যুদ্ধ কৰি মৃত্যুবৰণ কৰিছিল এনচাৰ হ'ব অপশ্যন নম্বৰ বি তুৰ্বকৰ বিৰুদ্ধে অৰ্থাৎ মূলা গাভৰুৱে তুৰ্বকৰ বিৰুদ্ধে যুদ্ধ কৰি মৃত্যুবৰণ কৰিছিল চ' এইখিনিতে আপোনালোকক এই কুৱেশ্যনটো সুধি দিয়ে যে মূলা গাভৰু কোন মূলা গাভৰু ফ্ৰাংচেংমুঙৰ ঘনীয়েক হয় বা পত্নী হয় ঠিক আছে চ' নেক্সট কুৱেশ্যনটো দিয়া আছে কাৰ ৰাজত্বকালত আলাবৈৰ ৰণ হৈছিল চ' অপশ্যনসমূহৰ পৰা শুদ্ধ এনচাৰ অপশ্যন বি চক্ৰধ্বজ সিংহৰ দিনত আলাবৈৰ ৰণ হৈছিল মনত ৰাখিব তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে শৰাইঘাটৰ ৰণ কোন চনত হৈছিল খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ হ'ব অপশ্যন নম্বৰ বি 1671 চনত 1671 চনত শৰাইঘাটৰ ৰণ হৈছিল
সো পুনৰবাৰ আপোনালোকক ইনফৰমেশ্যনটো দিব বিচাৰিছোঁ আপোনালোক যিসকলে ডিএলএড এন্ট্ৰেন্স এক্সাম দিম বুলি ভাবিছে সো আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে প্ৰিপাৰেশ্যন কৰিব পাৰে যিখন গাইডবুক সম্পূৰ্ণ সিলেবাছ অনুসৰি প্ৰস্তুত কৰা হৈছে আটাইকেইটা বিষয়ৰ কুৱেশ্যন এনসাৰ অসমীয়াতে মোবাইলতে পঢ়িব পাৰিব ডাউনলোড লিংক এই ভিডিঅ'টোৰ তলত ডেসক্ৰিপশ্যন বক্সত দিয়া আছে সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব ইতিমধ্যে যোৱা দুটা বছৰত ভালেখিনি কুৱেশ্যন এনসাৰ এইখন গাইডবুকৰ পৰা কমন অহা দেখা গৈছে সো নেক্সট কুৱেশ্যনটো দিয়া আছে শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল এনেকুৱা ধৰণৰ কুৱেশ্যনে আপোনালোকৰ পৰীক্ষাত আহিব শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল বা শৰাইঘাটৰ ৰণ কিমান চনত হৈছিল আহোমৰ প্ৰথম ৰজাজনৰ নাম কি আছিল আহোমৰ প্ৰথম ৰাজধানী কি আছিল এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব কিন্তু পৰীক্ষাত আপোনালোকৰ কি হয় কনফিউজ হৈ যায় গতিকে আপোনালোকে ভালদৰে এতিয়াৰ পৰা পঢ়িব লাগিব সো শৰাইঘাটৰ ৰণ হৈছিল আহোম আৰু মোগলৰ মাজত সো অপশ্যন হ'ব ডি টু কাৰেক্ট এনসাৰ আহোম আৰু মোগলৰ মাজত শৰাইঘাটৰ ৰণ হৈছিল মনত ৰাখিব 1671 চনত হৈছিল শৰাইঘাটৰ ৰণ আহোম আৰু মোগলৰ মাজত হৈছিল তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে 1671 চনৰ শৰাইঘাটৰ যুদ্ধত মোগল সৈন্যবাহিনীক পৰিচালনা কোনে কৰিছিল অৰ্থাৎ মোগল সেনাবাহিনীৰ সেনাপতি কোন আছিল মোগল সেনাবাহিনীৰ সেনাপতি আছিল ৰামসিংহ ঠিক আছে আৰু আহোমৰ আছিল লাচিত বৰফুকন সো আপোনালোকে মনত ৰাখিব শৰাইঘাটৰ যুদ্ধ 1671 চনত হৈছিল আহোম আৰু মোগলৰ মাজত হৈছিল আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন আৰু মোগলৰ সেনাপতি আছিল ৰামসিংহ সো শৰাইঘাটৰ ৰণৰ ওপৰত এই তিনিটা খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন নেক্সট কুৱেশ্যনটো দিয়া আছে সাধনী কোন দেশৰ ৰজাৰ ৰাণী আছিল সো সাধনী চুতীয়া ৰজাৰ ৰাণী আছিল অপশ্যন ডি শুদ্ধ এনসাৰ তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে আহোম সমাজত দেওধাই আৰু বাইলুংসকলক কি বুলি কোৱা হয় দেওধাই আৰু বাইলুংসকলক আহোম সমাজত পূজাৰী বুলি কোৱা হৈছিল মনত ৰাখিব আহোম সমাজত দেওধাই আৰু বাইলুংসকলক পূজাৰী বুলি কোৱা হৈছিল সো নেক্সট কুৱেশ্যনটো দিয়া আছে আহোমৰ শাসন ব্যৱস্থাত খেল প্ৰথাৰ প্ৰৱৰ্তন কোনে কৰিছিল আনসাৰ হ'ব অপশ্যন এ মমাই তামুলী বৰবৰুৱাই আহোমৰ শাসন ব্যৱস্থাত খেল প্ৰথাৰ প্ৰচলন কৰিছিল তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে পাহাৰীয়া জনজাতিসকলৰ লগত পছা প্ৰথা কোনে প্ৰচলন কৰিছিল সো পাহাৰীয়া জনজাতিসকলৰ লগত পছা প্ৰথা প্ৰতাপসিংহই প্ৰচলন কৰিছিল প্ৰতাপসিংহই পছা প্ৰথা প্ৰচলন কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে বৰুৱাই কি হিচাপে কাম কৰিছিল অপশ্যনসমূহ দিয়া আছে মুখ্যমন্ত্ৰী কাৰ্যবাহী সেনাধ্যক্ষ প্ৰধানমন্ত্ৰী সো এনসাৰ হ'ব অপশ্যন নম্বৰ বি কাৰ্যবাহী বৰুৱা যি আহোম সমাজত বৰুৱা পদ আছিল সেই বৰুৱা পদটোৰ কাম বৰুৱা পদটোৱে কাৰ্যবাহী হিচাপে কাম কৰিছিল সো নেক্সট কুৱেশ্যনটো দিয়া আছে নৱগ্ৰহ মন্দিৰ কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল ৰাজেশ্বৰ সিংহ ৰুদ্ৰসিংহ জয়ধ্বজ সিংহ আৰু চুহুংমুং অপশ্যনত আছে সো এনসাৰ হ'ব অপশ্যন এ ৰাজেশ্বৰ সিংহৰ দিনত নৱগ্ৰহ মন্দিৰ নিৰ্মাণ কৰা হৈছিল তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে ৰংপুৰত থকা ৰংঘৰ নামৰ ৰংগমঞ্চটো কোনে সাজিছিল ৰংপুৰত থকা ৰংঘৰ নামৰ ৰংগমঞ্চ কোনে সাজিছিল প্ৰমত্ত সিংহই সাজিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে কৃষ্ণৰাম ভট্টাচাৰ্যক অসমত ক'ত থাকিবলৈ দিয়া হৈছিল যাক পৰ্বতীয়া গোসাঁই বুলি কোৱা হৈছিল এইখিনিতে মন কৰিব পৰ্বতীয়া গোসাঁই বুলি কাক কোৱা হয় পৰ্বতীয়া গোসাঁই বুলি কৃষ্ণৰাম ভট্টাচাৰ্যক কোৱা হয় গতিকে কৃষ্ণৰাম ভট্টাচাৰ্যক ক'ত থাকিবলৈ দিয়া হৈছিল কৃষ্ণৰাম ভট্টাচাৰ্যক অসমত কামাখ্যা পাহাৰত থাকিবলৈ দিয়া হৈছিল ঠিক আছে কৃষ্ণৰাম ভট্টাচাৰ্যক কামাখ্যা পাহাৰত থাকিবলৈ দিয়া হৈছিল যাক পৰ্বতীয়া গোসাঁই বুলি জনা যায় ঠিক আছে তো আজিৰ এই ভিডিঅ'টো আমি এইখিনিতে শেষ কৰিছোঁ আটাইকেইটা কুৱেশ্যন যথেষ্টখিনি গুৰুত্বপূৰ্ণ আমি অতি শীঘ্ৰে আপোনালোকৰ কাৰণে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰসমূহ লৈ আহিম আপোনালোকে ভিডিঅ'সমূহ যিমান পাৰে সিমান শ্বেয়াৰ কৰিব লগতে যিসকলে PDF গাইডবুকখন এতিয়াও ডাউনলোড কৰি লোৱা নাই আপোনালোকে ডাউনলোড কৰি ল'ব লিংক এই ভিডিঅ'টোৰ তলত ডেসক্ৰিপশ্যন বক্সত দিয়া আছে আগন্তুক এক্সামৰ কাৰণে আপোনালোকে যথেষ্টখিনি লাভান্বিত হ'ব পাৰিব ডাউনলোড লিংক এই ভিডিঅ'টোৰ তলত ডেসক্ৰিপশ্যন বক্সত দিয়া আছে ধন্যবাদ